মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ 2022 চনৰ ক্লাছ 6ৰ হাফ ইয়াৰলি এক্সামৰ জেনেৰেল সায়েন্সৰ এখন কুৱেশ্যন পেপাৰ। যদিও তোমালোকৰ কিতাপসমূহ ইংৰাজীত এতিয়া দিছে, অসমীয়া মিডিয়ামতো আছে, ইংলিছ মিডিয়ামতো আছে, ঠিক আছে, ইংৰাজীতো আছে। গতিকে অসমীয়া মিডিয়ামৰ যিসকল ছাত্ৰ-ছাত্ৰী আছা তোমালোকে এই কুৱেশ্যন পেপাৰখন ফলো কৰিব পাৰা। সময় আছিলে 2 ঘণ্টা আৰু মুঠ নম্বৰ আছিলে 50। 1 নম্বৰত কি দিছে চাবাচোন। 1 নম্বৰত দিছে চমু উত্তৰ দিয়া। 5টা প্ৰশ্ন দিছিল, প্ৰত্যেকটোতে 1 নম্বৰ কৰি উত্তৰ 5 নম্বৰ। এই নম্বৰত দিছিল তৃণভোজী প্ৰাণী কাক বোলে। বি নম্বৰ ভিটামিন ডিৰ অভাৱত কি বেমাৰ হয়। তোমালোকে যদি এই কুৱেশ্যনসমূহৰ আনসাৰসমূহ নাজানা তোমালোকে কমেন্ট কৰিবা, মই আনসাৰসমূহ কৰি দিবলৈ চেষ্টা কৰিম। চি নম্বৰ প্ৰশ্ন দুটা প্ৰাকৃতিক আহৰ উদাহৰণ দিয়া। ডি নম্বৰ প্ৰশ্ন দ্ৰৱণীয় পদাৰ্থ দুবিধৰ নাম লিখা। ই নম্বৰ অৱক্ষেপণ প্ৰক্ৰিয়া কি সুধিছে। তো এইবিলাক প্ৰশ্নৰ উত্তৰ মই তোমালোকক আগতেই কৰি দিছোঁ, নিশ্চয় তোমালোকে পাৰিবাই। 2 নম্বৰ প্ৰশ্নটো চোৱা, খালী ঠাই পূৰ কৰিব দিছে। তোমালোকে ভিডিঅ'টো চাই যদি ভাল পাইছা ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। এই নম্বৰ দিছিল ধান গছৰ ঠাৰিৰ পৰা ইয়াৰ গুটি পৃথক কৰা পদ্ধতিটোক ডেছ বোলা হয়। ধান গছৰ ঠাৰিৰ পৰা আমি যেতিয়া ধান কাটি আনো তেতিয়া সেই ধানৰ যিডাল গা গছ আছে, গা গছডালৰ পৰা আমি ধানৰ যি গুটিবিলাক থাকে এইবিলাক আমি পৃথক কৰোঁ নে নাই, সেই পৃথক কৰা যিটো পদ্ধতি এইটো কি বুলি কোৱা হয়, মৰণা মৰা বুলি কোৱা হয়। বি নম্বৰ হাড়ৰ সন্ধিয়ে দেহৰ ডেছত সহায় কৰে। খালী ঠাইসমূহত জনাবা কি হয় তোমালোকে, আৰু যদি নোৱাৰা মই ভিডিঅ' আপলোড কৰি দিম, চেনেলটো ছাবস্ক্ৰাইব কৰি থবলৈ নাপাহৰিবা। চি নম্বৰ প্ৰশ্ন মাটি পানী আৰু বায়ু আৱাসস্থলীৰ ডেছ কাৰক। ডি নম্বৰ আমাৰ খাদ্যত ডেছৰ অভাৱৰ বাবে কুকুৰিকণা হয়। আমাৰ যে কুকুৰিকণা ৰোগ হয়, কুকুৰিকণা ৰোগ কি হয় যে কিছুমান মানুহে দিনত ভালকৈ দেখে কিন্তু গধূলি হোৱাৰ লগে লগে কমকৈ দেখা পায় বা দেখা নাপায়, সেইটো কুকুৰিকণা ৰোগ বুলি কোৱা হয়। ই নম্বৰ ডেছৰ পৰা আমি চেনি পাওঁ। কিহৰ পৰা আমি চেনি পাওঁ? কুঁহিয়াৰৰ পৰা। ইজি কুৱেশ্যন আহিছিল এইবিলাক। 3 নম্বৰত দিছিল উত্তৰ দিয়া। 5টা প্ৰশ্ন দিছে, 2 নম্বৰ হ'ল টোটেল 10 নম্বৰ। এই নম্বৰ সুষম আহাৰ কাক বোলে। বি নম্বৰ সূতা কটা পদ্ধতি কাক বোলে। চি নম্বৰ দিছিল অস্বচ্ছ পদাৰ্থ কাক বোলে, এটা উদাহৰণ দিয়া। ডি নম্বৰ দিছিল উদ্ভিদৰ কাণ্ডৰ কাম কি। ই নম্বৰ প্ৰশ্ন কেন্দ্ৰীয় সন্ধি কি। নেক্সট চোৱা 4 নম্বৰ প্ৰশ্ন। ইয়াতে দিছে বিপৰীতমুখী পৰিৱৰ্তন কাক বোলে, এটা উদাহৰণ দিব দিছে, তাত দিছিলে 3 নম্বৰ। 5 নম্বৰ প্ৰশ্ন বুধ মাহৰ পৰা গজালি ওলাব পৰা প্ৰক্ৰিয়াটো বুজাই লিখা, ইয়াতেও দিছে 3 নম্বৰ। 6 নম্বৰ প্ৰশ্ন শিৰাবিন্যাস কাক বোলে, ইয়াৰ প্ৰকাৰ কি কি সুধিছে। জাল শিৰাবিন্যাস, সমান্তৰাল শিৰাবিন্যাসৰ বিষয়ে মই তোমালোকক বুজাই দিছিলে, গতিকে সেয়া ইয়াতে সুধিছে। 7 নম্বৰ প্ৰশ্ন সাপে কেনেকৈ চলাচল কৰে বুজাই লিখা, ইয়াত দিছিলে 4 নম্বৰ। 8 নম্বৰ প্ৰশ্ন মিশ্ৰণত থকা উপাদানসমূহ পৃথক কৰা কিয় প্ৰয়োজন, দুটা উদাহৰণ দিব দিছে, ইয়াতো দিছিলে 5 নম্বৰ। 9 নম্বৰ প্ৰশ্ন প্ৰাকৃতিক আহ আৰু সাংশ্লেষিক আহ কাক বোলে, প্ৰত্যেকৰে দুটাকৈ উদাহৰণ দিয়া। প্ৰাকৃতিক আহ, সাংশ্লেষিক আহত মিলত নাইলন, পলিয়েষ্টাৰ এইবিলাক কি আছিল, সাংশ্লেষিক আহ আছিল। প্ৰাকৃতিক আহ আছিলে কপাহ আদিবোৰ কি আছিল, প্ৰাকৃতিক আহ আছিলে। কুৱেশ্যন নম্বৰ 10। 10ত দিছিল শুদ্ধ নে অশুদ্ধ লিখিবলৈ, ইয়াত দিছে 2 নম্বৰ। এই নম্বৰত দিছিল সকলো জীৱই এঠাইৰ পৰা আন ঠাইলৈ গতি কৰে, এইটো শুদ্ধ নে অশুদ্ধ সুধিছে। বি শিল স্বচ্ছ কিন্তু কাঁচ অস্বচ্ছ। 11 নম্বৰত দিছিল প্ৰকল্প, ইয়াতে দিছে শিক্ষকে বাছনি কৰি দিব, গতিকে এইটো শিক্ষকে সন্মানীয় শিক্ষকসকলে দিব, ঠিক আছে। এনেকুৱা ধৰণে তোমালোকৰ কুৱেশ্যন পেপাৰসমূহ আহিব, ইয়াৰ পৰা বহুকেইটা কুৱেশ্যন কমন আহিব, তোমালোকৰ উত্তৰখিনি কৰি দিম। তোমালোকে ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনটো অন কৰি থবা, ভিডিঅ' আপলোড কৰি দিয়াৰ লগে লগে নটিফিকেশ্যন তোমালোকে পাবা।